Hello everyone, তোমালোকক স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটোলৈ। তোমালোকক মই যোৱা ভিডিঅ'ত যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ ক্লাছ 9ৰ এনুৱেল এক্সাম দিবলৈ গৈ আছা বা কিছুমান ডিষ্ট্ৰিক্টৰ ছাত্ৰ-ছাত্ৰী এনুৱেল এক্সাম অলৰেডি দি আছা, মই তেওঁলোকৰ কাৰণে ছ'চিয়েল সায়েন্সৰ কালি হিষ্ট্ৰী পাৰ্ট 2 তোমালোকক মই পাঁচটা লেচন আছে তোমালোকক সেই লেচন 5টাৰ তোমালোকক মই কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন তোমালোকক মই তাত দেখাই দিছিলোঁ। আজি আমি তোমালোকৰ এই ভিডিঅ'টোত ভূগোল বিষয়ৰ তোমালোকৰ যি 4টা চেপ্টাৰ আমাৰ আছে, ভূপৃষ্ঠৰ পৰিৱৰ্তন, বায়ুমণ্ডল, ভাৰতবৰ্ষৰ ভূগোল আৰু অসম ভূগোল, এই তোমালোকৰ এই চেপ্টাৰকেইটাৰ মই তোমালোকক কোনখিনি সম্ভাৱ্য কুৱেশ্যন তোমালোকৰ এইবাৰ এক্সামত আহিব পৰাৰ সম্ভাৱনীয় আছে বা আহিব পৰা গুৰুত্বপূৰ্ণ কুৱেশ্যন আছে, তোমালোকক সেই কুৱেশ্যনখিনি মই তোমালোকক এই ভিডিঅ'টোৰ মাধ্যমে প্ৰভাইড কৰিম। আৰু তোমালোকে ভালকৈ এই কুৱেশ্যনখিনি ঘৰত ভিডিঅ'টো তোমালোকে ৰখাই লৈ পানি চাই ল'বা কুৱেশ্যনখিনি তোমালোকে পঢ়িছেনে নাই, আৰু নপঢ়িলে তোমালোকে সেই কুৱেশ্যনখিনি পঢ়িবলৈ চেষ্টা কৰিবা। আৰু সেই কুৱেশ্যনখিনিৰ পৰাই মোৰ মতে তোমালোকে পৰীক্ষাত কুৱেশ্যন পাবা। যিকোনো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে তোমালোকে এই ভিডিঅ'টো চাব পাৰিবা। আৰু যদি কোনোবাই নতুনকৈ মোৰ চেনেলত ভিজিট কৰা, তেনেহ'লে মই তোমালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' প্ৰস্তুত কৰি দিছোঁ, তোমালোকে মোক মাত্ৰ এটা ছাবস্ক্ৰাইব কৰি সেইকণ সহায় মোক কৰি দিবা। আহা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভূপৃষ্ঠৰ পৰিৱৰ্তন প্ৰথমটো আছে, আমি সেই চেপ্টাৰটো তোমালোকে আমি চাই লওঁ। তাত আমি কি চাম ভূপৃষ্ঠৰ পৰিৱৰ্তনত। তাত আমি প্ৰথম কথা আমি চাম তোমালোকৰ এইটো কুৱেশ্যন চাই থ'বা তোমালোকে যে ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। তোমালোকে বাহ্যিক কাৰক মানে কি, কেইটামান বাহ্যিক কাৰকৰ উদাহৰণ দিয়া, ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু তোমালোকে এইটো চাই থ'বা নদী অৱবাহিকা মানে কি, ইয়াৰ এটি চিত্ৰ অংকন কৰা। তাৰপিছত চাবা তোমালোকে এইটো চাবা নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া, ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু নদীৰ পাৰ্শ্ব খননৰ বিষয়ে লিখা, ইম্পৰ্টেণ্ট। আমি এইখিনি চাব লাগিব দেই, তোমালোকে এইখিনি স্কিপ নকৰিবা। আৰু আমি চাম কি অশ্বক্ষুৰাকৃতিৰ হ্ৰদ, এইটোতো বহুত মষ্ট ইম্পৰ্টেণ্ট, এইটো পৰীক্ষাত অহা দেখা যায়। আৰু চিত্ৰ সহায়ত ইয়াক ব্যাখ্যা কৰা। প্লাৱনভূমি কি আৰু কেনেকৈ সৃষ্টি হয়, ইম্পৰ্টেণ্ট কুৱেশ্যন। এইখিনি তোমালোকে হেৰি কৰিব নোৱাৰা। আৰু তোমালোকে চাব লাগিব বদ্বীপ কেনেকৈ সৃষ্টি হয়, বদ্বীপ কি আৰু ই কেনেকৈ সৃষ্টি হয়, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত চাব লাগিব তোমালোকে অৱনমন কি, বালিয়াৰী কি, ইম্পৰ্টেণ্ট কুৱেশ্যন। এইখিনি চাব লাগিব। ইনচেলবাৰ্গ কি, ইম্পৰ্টেণ্ট দেই। এইখিনি তোমালোকে স্কিপ নকৰিবা, এইখিনি তোমালোকে মানে পঢ়িবাই এইকেইদিন। আৰু চাব লাগিব তোমালোকে হিমবাহৰ সংজ্ঞা দিয়া, নদীৰ লগত ইয়াৰ পাৰ্থক্য কি, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু গ্ৰাফ কি প্ৰকাৰৰ কি, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইখিনি তোমালোকে পঢ়ি যাবই লাগিব, সেইখিনি পঢ়িবা। তাৰপিছতে আমি আৰু চাম এইটো চাবা বালিয়াত কি, ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা, ইম্পৰ্টেণ্ট। তাৰপিছতে আমি MCQ কাৰণে তোমালোকে এইটো চাই থ'বা নদী এখনে ইয়াৰ উপনৈসমূহৰ সৈতে যি স্থানৰ পৰা কঢ়িয়াই আনে তাক আমি কি বুলি কওঁ, অৱবাহিকা বুলি কওঁ। নেক্সট 2 নম্বৰটো চাবা। তাৰপিছত তোমালোকে 3 নম্বৰ MCQটো চাবা। তাৰপিছত চাবা তোমালোকে বদ্বীপ, এইটো চাবা MCQ কুৱেশ্যন নম্বৰ 6 চাবা। তাৰপিছত তোমালোকে 9 নম্বৰ MCQটো চাবা, 10 নম্বৰটো চাবা। তাৰপিছত ইয়াত তোমালোকে আৰু চাবা, ইয়াত তোমালোকে 15 নম্বৰ MCQটো চাবা। তাৰপিছত তোমালোকে 17 নম্বৰ MCQটো চাবা, 17টো এইটো 17 বুজিছা, 18টো চাবা। তাৰপিছত তোমালোকে চাবা 20টো MCQ, 20টো। তাৰপিছত তোমালোকে চাবা 25 নম্বৰটো বুজিছা। তাৰপিছত তোমালোকে আৰু ইয়াত চাবা তোমালোকে 27 নম্বৰটো চাবা, 28টো চাবা। সাগৰৰ পানীৰ ওপৰলৈ উঠি উলম্বভাৱে উঠা থিয় শিলৰ উপকূলক কি বুলি কোৱা হয়, ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তাৰপিছত খহনীয়া বুলিলে কি বুজা, এইখিনি তোমালোকে চাবই লাগিব দেই, এইখিনি বহুতেই ইম্পৰ্টেণ্ট, এইটো চাবা। তাৰপিছত তোমালোকে 35 নম্বৰটো চাবা, তলৰ কোনখন নদীৰ বিস্তৃত প্লাৱনভূমি থকা দেখা যায়। ওপৰৰ আটাইকেইটাই হ'ব, মানে ব্ৰহ্মপুত্ৰ, সিন্ধু, মিছিছিপি গোটেইকেইখনতে হয় দেই। তাৰপিছতে আমি এইটো চাবা তোমালোকে 29 নম্বৰটো। তাৰপিছত তোমালোকে 41টো চাবা। এইখিনি বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, এইখিনি তোমালোকে চাই যাবই লাগিব। তাৰপিছত তোমালোকে 43 চাবা, 44 চাবা আৰু 47 চাবা, এইখিনি ইম্পৰ্টেণ্ট, তোমালোকে এইখিনি চাব লাগিব। তাৰপিছত তোমালোকৰ আৰু ইয়াত চাবলগীয়া কুৱেশ্যন কি আছে মই চাই দিছোঁ তোমালোকৰ। ইয়াত তোমালোকে এইটো চাব পাৰা হিমবাহ কেই প্ৰকাৰৰ কি, হিমবাহ 2 প্ৰকাৰৰ, মহাদেশীয় হিমবাহ, পাৰ্বত্য বা উপত্যকা হিম, হয়নে। তাৰপিছতে আৰু আমি মহাদেশীয় হিমবাহ, পাৰ্বত্য হিমবাহৰ মাজত পাৰ্থক্য, ইম্পৰ্টেণ্ট কুৱেশ্যন। সেইখিনি তোমালোকে এই চেপ্টাৰটোৰ পৰা তোমালোকে সেইখিনি বস্তু চালেই হৈ যাব। নেক্সট আমি চাম, নেক্সট চেপ্টাৰটো আছে বায়ুমণ্ডল গঠন, বায়ুমণ্ডলৰ চাপ আৰু বায়ু প্ৰবাহ। এই চেপ্টাৰটোৰ কাৰণে তোমালোকে কি চাবা মই ইয়াত তোমালোকক দেখুৱাই দিছোঁ, তোমালোকে কিতাপত নিজেই বস্তুটো
উলিয়াই লৈ চাবা চোৱা আমি ইয়াত চাম তোমালোকৰ গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ কি স্তৰত বিভক্ত কৰিব পাৰি সেইটো চাই থবা তাৰপিছতে আৰু চাবা তোমালোকে এইটো বায়ুমণ্ডলৰ চাপৰ তাপমাত্ৰা ঘটোৱা কাৰণবোৰ উদাহৰণসমূহ ব্যাখ্যা কৰা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে তোমালোকে এইটো চাবা চিত্ৰৰ সহায়ত পৃথিৱীৰ তাৰতম্য প্ৰধান চাপৰ বলয়কেইটাৰ বৈশিষ্ট্য ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকে আৰু চাবা এইটো বায়ু প্ৰবাহ মানে কি ইম্পৰ্টেণ্ট কুৱেশ্যন বায়ু প্ৰবাহ সৃষ্টিৰ মূল কাৰণটো 8 নম্বৰ কুৱেশ্যনটো তাৰপিছতে তোমালোকে ইয়াত এইটো চাবা কোৰিঅলিছ বল কি সেইটো ইম্পৰ্টেণ্ট হয় তাৰপিছতে তোমালোকে আৰু চাবা এইটো প্ৰশ্ন এইটো 13 নম্বৰ কুৱেশ্যনটো বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয় ইয়াৰ গতিবেগৰ এককটো কি বতাহৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা উদাহৰণসমূহ লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন দেই তাৰপিছতে আমি আৰু চাব লাগিব এই বস্তুটো চাব লাগিব এইটো বস্তু খুবেই পৰীক্ষাত আহে জলবতাহ স্থলবতাহৰ বিষয়ে পাৰ্থক্য লিখিবলৈ আহে চিত্ৰ সহায়ত পাৰ্থক্য লিখা জলবতাহ সেইটো আৰু স্থলবতাহ সেইটো হয়নে বস্তুটো তোমালোকে বহুত গুৰুত্বপূৰ্ণটো চাব লাগিব পৰীক্ষাৰ কাৰণে তাৰপিছতে আৰু আমি চাম এইটো চাবা তোমালোকে বাতাগ্ৰহ বুলিলে কি বুজা ই কেনেকৈ সৃষ্টি কৰা হয় সেইটো ইম্পৰ্টেণ্ট হয় তাৰপিছতে তোমালোকে এইটো চাবা মৌচুমী বতাহ বুলিলে কি বুজা ইম্পৰ্টেণ্ট তাৰপিছত এইটো চাবা টপস্ফিয়াৰৰ এইটো চাবা চোৱা টপস্ফিয়াৰৰ স্তৰটোতে প্ৰধানকৈ বতৰৰ ক্ৰিয়াকলাপ কিয় সংঘটিত হয় ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে তোমালোকে চাব লাগিব এইটো আৰ্দ্ৰবায়ুতকৈ শুষ্ক বায়ুৰ চাপ কিয় অধিক হয় তাৰপিছতে চোৱা অৰ্জন গেছৰ স্তৰটোৱে কেনেকৈ জীৱ জগত উপকাৰ সাধন কৰে তাৰপিছত চাবা বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হ'লে তাৰ ফলত কি হ'ব পাৰে ইম্পৰ্টেণ্ট সেইখিনি তোমালোকে চাবা তাৰপিছতে এইটো চাই থবা এইটো চা ফেৰেলৰ সূত্ৰটো কি ইম্পৰ্টেণ্ট হয় তাৰপিছতে বায়ুমণ্ডলৰ কিমান উচ্চতালৈকে আছে সেইখিনি MCQ দিয়া চান্সেছ আছে তো এইখিনি তোমালোকে চাবা তাৰপিছতে আৰু আমি এইটো চাবা তোমালোকে আৰু এইটো দেখিছা পাৰ্থক্য চোৱা এইটো চা জলবতাহ আৰু স্থলবতাহৰ মাজত পাৰ্থক্য ইম্পৰ্টেণ্ট হয় তাৰপিছতে তোমালোকে ইয়াত তোমালোকে আৰু চাবা এইটো বায়ু প্ৰবাহ আৰু বায়ুৰাশি তাৰপিছত তোমালোকে চাবা টপস্ফিয়াৰ আৰু ষ্টেটস্ফিয়াৰৰ পাৰ্থক্য হয়নে এইখিনি চাবা তাৰপিছতে আমি আৰু তাৰপিছতে অজন গেছৰ স্তৰটো ক'ত অৱস্থিত আমি সেইটো চাবা তাৰপিছতে এইটো MCQ দেই তাৰপিছত তোমালোকে এইটো চাবা এইখিনি তোমালোকৰ বহুতেই ভাল প্ৰশ্ন এইখিনি তোমালোকে চাব লাগিব ইয়াত থকা গোটেইখিনি বস্তু MCQ চাবা তাৰপিছত ইয়াৰ মই তোমালোকক MCQ দেখাই আছোঁ তোমালোকৰ এইটো চাবা বায়ুমণ্ডলতকৈ উত্তপ্ত স্তৰটো কি হয় তাৰপিছত তোমালোকে 5 নম্বৰটো চাবা 6 নম্বৰটো চাবা ইম্পৰ্টেণ্ট হয় তাৰপিছতে তোমালোকে এইটো চাবা কোৰিঅলিছ বলৰ মান সেইটো চাবা 8 নম্বৰ কুৱেশ্যনটো 9 নম্বৰটো চাবা তাৰপিছত তোমালোকে 12 নম্বৰটো চাবা 13 নম্বৰটো চাবা এইখিনি তোমালোকে MCQ বহুতেই গুৰুত্বপূৰ্ণ হয় এইখিনি তোমালোকে চাব লাগিব তাৰপিছত তোমালোকে 16 নম্বৰ MCQ চাবা তাৰপিছতে তোমালোকে 17 নম্বৰ MCQ চাবা 17 নম্বৰটো তাৰপিছতে 20 নম্বৰ MCQ চাবা 20টো চোৱা দেখাই আছোঁ 20টো কিন্তু 20টো ইম্পৰ্টেণ্ট হয় এইখিনি তোমালোকে কিন্তু স্কিপ নকৰিবা এইখিনি চাবই লাগিব তোমালোকৰ ইম্পৰ্টেণ্টখিনি মই ইয়াত দি দিছোঁ দেই তাৰপিছতে আৰু আমি আৰু এবাৰ কিবা চাবলগীয়া বস্তু আছে নেকি মই তোমালোকক দেখাই আছোঁ এইটো চেপ্টাৰ ইমানেই তোমালোকে আমি এতিয়া চাম ভাৰতবৰ্ষৰ ভূগোলৰ কি চাব লাগিব তোমালোকক এতিয়া আমি ইয়াত কেইটা চাম আমি চোৱা আমাৰ এইটো জানাই যে ভাৰতবৰ্ষৰ উপকূলৰেখাৰ মুঠ দৈৰ্ঘ্য MCQ অহা খুবেই বেছি চান্স আছে তাৰপিছতে আৰু আমি কি চাম আৰু তোমালোকৰ এতিয়া এইটো চাবলৈ পাৰা ভাৰতবৰ্ষৰ মুঠ স্থলসীমা এইবিলাক MCQ দিয়া চান্সেছ আছে তাৰপিছত এইটো মষ্ট ইম্পৰ্টেণ্ট হয় উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ 4টা প্ৰধান পাৰ্থক্য 4টাতকৈ বেছিও দিব পাৰে তোমালোকে চাই থবা ভাৰতৰ ভূপ্ৰাকৃতিক ভাগকেইটা কি চোৱা ভাৰতৰ ভূপ্ৰাকৃতিক ভাগকেইটা কি আৰু তাত তুমি তাৰে যিকোনো এটা বিষয় চমুকৈ লিখা পৰীক্ষাত প্ৰশ্ন আহে যে ভাৰতৰ ভূপ্ৰাকৃতিক ভাগকেইটা কি বুলি সুধিব কিটো তুমি লিখিলা আৰু যিকোনো এটা বিষয়ে চমুকৈ লিখা তাৰপিছত তোমালোকে ইয়াৰ পৰা কোনোবা এটা লৈ চমুকৈ লিখিব লাগিব হ'ব তাৰপিছত চোৱা এইটো চাই থবা উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বিষয়ে চাবা তাৰপিছতে তোমালোকে উপকূল অঞ্চলৰ বিষয়ে চাবা তাৰপিছত তোমালোকে ভাৰতবৰ্ষৰ জলবায়ু বৈশিষ্ট্য ইম্পৰ্টেণ্ট হয় জলবায়ু বৈশিষ্ট্য বহুতেই বেছি ইম্পৰ্টেণ্ট দেই চাবা তাৰপিছতে এইটো চাই থবা ভাৰতবৰ্ষৰ বৰষুণৰ বিতৰণ সেইটো চাবা ভাৰতবৰ্ষৰ উদ্ভিদসমূহ কেইটা ভাগত ভাগ কৰিছে ইম্পৰ্টেণ্ট হয় তাৰপিছতে আৰু আমি কি চাম আৰু আমি চাবা এইটো ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য জনপ্ৰব্ৰজন কেই প্ৰকাৰ আৰু কি আভ্যন্তৰীণ জনপ্ৰব্ৰজনৰ জনপ্ৰব্ৰজনৰ ফলত ভাৰতৰ কেনেধৰণৰ প্ৰভাৱ পৰিছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন
এইখিনি তোমালোকে চাব লাগিব আৰু এইটো চাই থকা ভাৰতবৰ্ষৰ বৰ্তমান জনসংখ্যা কিমান আৰু ইয়াৰ ঘনত্ব কিমান ইম্পৰ্টেণ্ট হয় চোৱা এইটো যে বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ কি কি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই তাৰপিছতে চাবা ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চলতে বৰ্তমান কেইটা হ'ল কেন্দ্ৰীয়শাসিত অঞ্চলকেইটা কি কি হ'ল আৰু ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন সেইটো তোমালোকে MCQ সুধিব পাৰে এইটো চাই থকা তাৰপিছতে আমি MCQ কাৰণে তোমালোকে এইটো চাবা তাৰপিছতে তোমালোকে এইটো চাবা 2011 চনৰ এইটো চাবা তাৰপিছত তোমালোকে এইটো চাবা তাৰপিছতে আন্দামান নিকোবৰ দ্বীপপুঞ্জ এইটো চাবা তাৰপিছত তোমালোকে ইয়াত চাবা ভাৰতৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ্য হ'ল এইটো চাবা তাৰপিছতে আমি আৰু 14 নম্বৰ কুৱেশ্যনটো চাম তাৰপিছত তোমালোকে 16 নম্বৰটো চাবা হয়নে তাৰপিছতে 20 নম্বৰ কুৱেশ্যনটো চাবা 21টো চাবা তাৰপিছতে 26 চাবা তাৰপিছতে 31 চাবা 32 নম্বৰ 33 নম্বৰ এইখিনি চাবা হ'ব এইখিনি আমি তোমালোকৰ MCQ কাৰণে মই দি দিছোঁ তোমালোকে এইখিনি চাবা আৰু এইটো চাবা হ'ল এইখিনি হৈ গ'ল তোমালোকৰ তাৰপিছত এতিয়া আমি ইয়াত আমাক আৰু এটা বস্তু চাব পাৰা তোমালোকে এইটো চোৱা ভাৰতীয় অৰ্থনীতিত কৃষি খণ্ডৰ ভূমিকা ইম্পৰ্টেণ্ট হয় আৰু ভাৰতীয় অৰ্থনীতিত উদ্যোগ খণ্ডৰ ভূমিকা মষ্ট ইম্পৰ্টেণ্ট আৰু ভাৰতত জনপ্ৰব্ৰজন হোৱাৰ কাৰণসমূহ কি ইম্পৰ্টেণ্ট এইকেইটা তোমালোকে এক্সট্ৰাকৈ চাই থকা এইকেইটা দেই তাৰপিছতে এইবাৰ আমি চাম অসম ভূগোল একেবাৰে শেষৰ চেপ্টাৰ অসম ভূগোল তোমালোকে অসম ভূগোলৰ কাৰণে এখন মেপ চাব লাগিব মেপটোতো পৰীক্ষাত অসম ভূগোলৰ আহিবই 4 মাৰ্কছৰ কাৰণে তাৰ বাহিৰে আমি বাকী আৰু কি কি প্ৰশ্ন ইয়াত চাব লাগিব মই সেইকেইটা তোমালোকক দেখাই দিম অসমৰ ভূপ্ৰাকৃতিক চোৱা অসমৰ ভূপ্ৰাকৃতিক ভাগকেইটা কি কি এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন অসমৰ ভূপ্ৰাকৃতিক ভাগকেইটাটো চাবই লাগিব তাৰপিছতে অসমৰ এতিয়া তোমালোকক এইটো সুধি দিব পাৰে যে অসমৰ ভূপ্ৰাকৃতিক ভাগকেইটা কি কি আৰু তাৰ যিকোনো এটা বিষয় চমুকৈ লিখা তোমালোকে এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূপ্ৰাকৃতিক অঞ্চলকেইটা মানে সেইটো লিখি দিলেই হৈ গ'ল হয় নে নহয় ভূপ্ৰাকৃতিক সেইটো লিখি দিবা যাতে ব্ৰহ্মপুত্ৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্ৰত্যেকৰ 4খন প্ৰধান উপনদীৰ নাম লিখা হয়নে চাই থাবা আচলতে ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলটোৰ বিষয়ে চমুকৈ লিখা হয়নে সেইটো তোমালোকে ইয়াত পাৰিবাই চাব ভালকৈ তাৰপিছত তোমালোকে বৰাক উপত্যকাৰ 4 সীমা আৰু বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত চোৱা আৰু আমি লিখিম কাৰ্বি মালভূমিৰ 4 সীমাৰ বৈশিষ্ট্য সম্পৰ্কে লিখা তাৰপিছত এইটো চাবা অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তৰ্গত ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ গ্ৰীষ্মকালত অসমত বৰষুণ হোৱাৰ মূল কাৰণ কি হয়নে আৰু অসমৰ জলবায়ুত প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহ এইবিলাক মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি তোমালোকে চাবই লাগিব তাৰপিছত 13 নম্বৰ কুৱেশ্যনটো চাব লাগিব তোমালোকে ভাবিব পাৰা যে ইমান দিছে গোটেইখিনি বহুত দি দিলেচোন বুলি ভাবিবা কিন্তু এতিয়া আমাৰ যিহেতু তোমালোকে দেখিছা যে ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন আমাৰ অলপমান কনচেপচুৱেল আহে গতিকে তুমি যদি কনচেপ্টটো ভালকৈ বুজি নোথোৱা তেতিয়া তোমালোকৰ দিগদাৰ হ'ব কাৰণ যিহেতু তুমি মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন যিহেতু চাইছা অহাবাৰকৈ তোমালোকে মেট্ৰিক দিবা যিহেতু গতিকে ছ'চিয়েল সায়েন্সৰ প্ৰশ্ন যদি তোমালোকে চোৱা কিতাপৰ কুৱেশ্যন ইমান মানে অহা দেখা নাযায় সেই কনচেপ্টটোৰ ওপৰত তোমালোকৰ বেলেগ কুৱেশ্যন সোধা দেখা গৈছে গতিকে তোমালোকে 9ৰ পৰাই তোমালোকক এতিয়া তেনেকুৱা ধৰণৰ কুৱেশ্যন দি দিব পাৰে সেইকাৰণে তোমালোকে প্ৰতিটো বস্তু কনচেপ্টত শিকাটো ভাল মানে আমি এটাও বস্তু স্কিপ কৰিব তোমালোকে নোৱাৰা আৰু চোৱা 14 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছতে 15 নম্বৰটো চাবা তাৰপিছতে আমি চাম 17 নম্বৰটো তাৰপিছত চোৱা ইয়াত আমি একদম বেছি ভাল কুৱেশ্যন এইটো অসমৰ মৃত্তিকা অৱক্ষয়ৰ কাৰণসমূহ কি মৃত্তিকাত যে মাটিৰ মানে অৱক্ষয়ৰ কাৰণসমূহ কি হ'ব পাৰে সেইখিনি তোমালোকে পাৰিবাই তাৰপিছতে এইটো চাই থ'বা এইটো আৰু এইটো 20 নম্বৰ কুৱেশ্যনটো তাৰপিছতে চোৱা বৰ্ষাৰণ্য মানে কি আৰু অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য হ'ল তাৰপিছতে আমি আৰু এটা বস্তু চাম এইটো বস্তু অসমৰ মাটিকালি কিমান আৰু ৰাজধানী এইবিলাক চাবা বহুত ভাল কুৱেশ্যন তাৰপিছত চোৱা এইটো বস্তু চাই থাকা BTADৰ সম্পূৰ্ণ ৰূপটো কি এইটো BTADৰ সম্পূৰ্ণ ৰূপ আৰু কেইখন জিলাক লৈ গঠিত কিমান চনত গঠন কৰা হৈছিল ইম্পৰ্টেণ্ট হয় তোমালোকে সেইটো বস্তু চাবা দেই তাৰপিছত চোৱা এতিয়া আমি MCQৰ কাৰণে তোমালোকক মই দেখাই দিছোঁ 1 নম্বৰ MCQটো চাবা 2 নম্বৰটো চাবা তাৰপিছত তোমালোকে 4 নম্বৰ MCQটো চাবা হ'ল 4 নম্বৰটো চাবা তাৰপিছত তোমালোকৰ 9 নম্বৰটো MCQ চাবা তাৰপিছত 10 নম্বৰটো চাবা তাৰপিছতে তোমালোকে আৰু চাবা তোমালোকে ইয়াত 14 নম্বৰটো 15 নম্বৰ MCQটো চাবা তোমালোকে তাৰপিছতে 18 নম্বৰটো চাবা হয়নে তাৰপিছতে ইয়াত তোমালোকে চাবা 21 নম্বৰটো সেইখিনি তোমালোকে খুবেই গুৰুত্বপূৰ্ণ সেইখিনি তোমালোকে চাবই লাগিব তাৰপৰা 26 নম্বৰটো চাবা MCQ কাৰণে তাৰপিছত তোমালোকে ইয়াত চাবা এইটো চাবা
তাৰপিছত তোমালোকে এইটো চাবা BTR সম্পূৰ্ণ ৰূপটো চাবা দেই তাৰপিছত অসমৰ বছৰি গড়ে বৰষুণ কিমান হয় এইটো চাবা তাৰপিছত তোমালোকে এইটো চাবা হ'ল সেইখিনি তোমালোকে তাৰপিছত এইটো চাবা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এইখিনি তোমালোকে স্কিপ কৰিব নোৱাৰা এইখিনি চাই থাকা তাৰপিছতে আমাৰ এই চেপ্টাৰটো তোমালোকৰ আৰু চাবলগীয়া কুৱেশ্যন কি আছে মই চাই দিছোঁ আৰু তোমালোকে এইটো চাব পাৰা প্ৰাক মৌচুমী কাল আৰু মৌচুমী কালৰ মাজত পাৰ্থক্য এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰটো ইফালে তোমালোকক আছে মই এনচাৰটো দেখাই দিছোঁ এইটো হ'ল এনচাৰটো তাৰপিছতে তোমালোকে আৰু এটা চাব পাৰা যে এই প্ৰশ্নটো এইকেইটা চালে হৈ গ'ল আৰু অসমৰ ক্ৰান্তীয় চিৰসেউজীয়া আৰু অৰণ্য আৰু অসমৰ অৰ্ধক্ৰান্তীয় চিৰসেউজীয়া অৰণ্যৰ মাজত পাৰ্থক্য তোমালোকক আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক মই ভূগোল বিষয়ৰ কি কুৱেশ্যন তোমালোকে ঘৰত মানে বেছিকৈ চাব লাগিব মই তোমালোকক সেই কুৱেশ্যনখিনিৰ কথা তোমালোকক জনাই দিছোঁ তোমালোকে ভালকৈ এইকেইদিন যাৰ যাৰ এক্সাম আগবাঢ়ি আছা বা যাৰ যাৰ ৰুটিন পাই থৈছা তোমালোকে এইকেইদিন খুব ধুমধাম পঢ়া তোমালোকৰ ৰিজাল্ট ভাল হ'ব আৰু নেক্সট তোমালোকে মোৰ চেনেলত জড়িত হৈ থাকিবা মই তোমালোকক ক্লাছ 10তো এনেকৈ ভিডিঅ' প্ৰভাইড কৰিম সহায় কৰিম আজিলৈ আহোঁ বাই বাই ধন্যবাদ থাকিল তোমালোকৰ সকলোৱে ভালকৈ পঢ়া শুনা কৰিবা